উৎকট গৰমৰ মাজতে মোৰ যাত্ৰা আৰম্ভ কৰিলোঁ কৰ্মস্থলীৰ অভিমুখে। আৰু যাত্ৰা যিহেতু বহুত দীঘলীয়া, আপোনালোকে ধৰিব পাৰিছেই মই লখিমপুৰ অভিমুখে আহি আছোঁ। আৰু আমাৰ বাছখন, মই অহা বাছখন আচলতে বৰ্তমান বগীবিল দলঙত পাইছোঁহি। আৰু বগীবিল দলঙৰ ওপৰত ইমান ধুনীয়া পৰিৱেশটো, খুবেই ভাল লগা। উৎকট গৰমত অৱস্থা একেবাৰে বেয়া, তথাপিও লখিমপুৰ টাউন পালোঁহি। আৰু আমাৰ কেন্দ্ৰৰ প্ৰেচিডেণ্ট বাইদেৱে মোক এয়া আহি ৰিচিভ কৰিলেহি। এতিয়া গৈ থাকোঁ। আজি মোক লখিমপুৰত প্ৰথমে আজি মোক ঘূৰালে অকণমান বেটেৰী ওলাই দেই। বাছৰ পৰা নামাৰ পাছতে বেটেৰী ওলাবই কেনেকুৱা কৰে আপোনালোকেও নিশ্চয় অভিজ্ঞতা আছে। আজি মোৰো এটা নতুন অভিজ্ঞতা হ'ল। সৰু বস্তু এটাৰ কথা সোধাত সি মোক টাউনখনতে দুপাক ঘূৰাই 70 টকা পইচা লৈ ল'লে। সকলোকে সুপ্ৰভাত জনাই মোৰ এটি অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ সকলোৰে ভাল নিশ্চয়, মোৰো ভালেই। কিন্তু ঘৰত যিহেতু আছিলোঁ, ফেক্টৰী আৰু ঘৰ দৌৰা দৌৰি, যিহেতু খেতিৰ ছিজন, এইবিলাকতে ব্যস্ত হৈ থাকোঁতে মই কোনো ধৰণৰ আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু যোৱাকালি সন্ধ্যা যিহেতু মই লখিমপুৰ পালোঁহি। লখিমপুৰত এইবাৰ মোৰ 3টা চেণ্টাৰ পৰিছে, তাৰে আজি প্ৰথম দিন মই চেণ্টাৰলৈ ঘূৰি ওলাইছোঁ। আৰু আগলৈ আপোনালোকক দেখাই থাকিম, চাই থাকিব। এয়া এই বাইদেউহঁতৰ ঘৰতে মই আছোঁহি যিহেতু, আৰু বাইদেউহঁতৰ ঘৰত পাৰ কৰা সময়খিনিও আপোনালোকক দেখাই থাকিম। কওক। এইয়া আমি বৰবিল মিচিং গাঁৱলৈ ওলাইছোঁ আচাৰৰ ট্ৰেইনিঙৰ কাৰণে। আৰু এইডোখৰ কি কয়? আৰু এইডোখৰ হৈছে উজনি পহুমৰা। আৰু সিপাৰে ৰঙা নদী ন? এইখন ৰঙা নদী, ৰঙা নদী পাৰৰ গাঁও উজনি পহুমৰা। ৰঙা নদী আগলৈ বৰবিলখন আছে। আৰু তেওঁলোকে এবাৰো ইয়াত প্ৰশিক্ষণ ল'বলৈ নাহে। দুযোৰ থাকিলে এযোৰ গম পায়, এযোৰ দৰকাৰী, এযোৰ ৰ'দৰ কাৰণে ন। এয়া পাইছোঁহি। এই স্কুলখনতে আচলতে ট্ৰেইনিং প্ৰগ্ৰেমটো হ'ব। কি ধুনীয়া পৰিৱেশ, খুব ভাল লগা না? এই মৰিগাঁও, নগাঁও সেইবিলাক আমাৰ নিচিনা ভাল লগা জেগা নাই সঁচাকৈ। আৰু আমাৰ ইয়াত আৰু যিমান ফুৰিবা ইমানেই ভাল জেগা পাই যাবা। কি ধুনীয়া সেইখন ৰঙা নদী। অৰুণাচল পাহাৰ জিলিকি আছে। প্ৰশিক্ষণস্থলী পালোঁহি যিহেতু, আৰু পৰিৱেশটো ইমানেই ভাল লাগিল, সেয়েহে আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আগলৈ চাই থাকিব। লখিমপুৰত পাৰ কৰা সময়খিনি আপোনালোকক দেখাই থাকিম। ধন্যবাদ।